নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেল নেভাৰ গিভ আপ এডুলৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে অসম লোক সেৱা আয়োগৰ ফালৰ পৰা এখন প্ৰেছ বিবৃতি দিয়া হৈছে। সেইখনৰ বিষয়ে আলোচনা কৰিবৰ বাবে আৰু লগতে 2018 চনৰ যি মূল বাছনি পৰীক্ষা হৈছিলে তাৰ ফলাফলৰ সংক্ৰান্তত আৰু আহি থকা 2020 চনৰ যি APSC কম্বাইন্ড কম্পিটিটিভ এক্সাম হ'ব এই বিষয়ে আলোচনা কৰিবলৈ এই ভিডিঅ'টো বনোৱা হৈছে। অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব আৰু লগতে বৰ্তমান যিসকল ভিউৱাৰ্ছে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাই আছে তেওঁলোকক জনাব বিচাৰিছোঁ, আহি থকা অসম লোকসেৱা আয়োগৰ যি বাছনি পৰীক্ষা হ'ব, প্ৰাৰম্ভিক বাছনি পৰীক্ষা বা মূল বাছনি পৰীক্ষা, সেই বিষয়ক মই বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে ভিডিঅ' কোৰ্চ আদি বনাওঁ চেনেলটোৰ জৰিয়তে আৰু বিভিন্ন ব্যক্তিক মোৰ চেনেলটোত নিমন্ত্ৰণ জনাই আনি তেওঁলোকৰ পৰীক্ষা দিয়াৰ যিটো অভিজ্ঞতা আৰু তেওঁলোকে কেলে পৰীক্ষাত সবল হ'ব পাৰিলে এই বিষয়ে ইণ্টাৰভিউ আদি দিওঁ। সেয়েহে আপোনালোকে যদি এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব। আহকচোন চাওঁ প্ৰেছ বিবৃতিটোত কি দিয়া হৈছে। ইয়াতে লিখিছে প্ৰেছ বিবৃতি, অসম লোকসেৱা আয়োগৰ শেহতীয়া পদক্ষেপ। গুৱাহাটী, ৰাজ্যিক পৰ্যায়ৰ ভিন ভিন চাকৰি বিভাগত মেধা দক্ষতা অভিজ্ঞতাৰ ভিত্তিত উপযুক্তসকলক সেৱা আগবঢ়োৱাৰ নিমিত্তে বাছনি কৰি অহা অসম লোকসেৱা আয়োগে সম্প্ৰতি কেইবাটাও দিশত নতুন পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াতে কৈছে যে বিভিন্ন ধৰণৰ পদৰ বাবে তেওঁলোকে যিসমূহ ছাত্ৰ ছাত্ৰীক বা প্ৰাৰ্থীক আচলতে বাছনি কৰে সেইটো মেধা দক্ষতা আৰু অভিজ্ঞতা এক্সপিৰিয়েঞ্চ আৰু মেধাৰ ভিত্তিত বাছনি কৰে আৰু কৰি পেলাই সেই যি বাছনি প্ৰক্ৰিয়া আছে সেই ক্ষেত্ৰত তেওঁলোকে বৰ্তমান কেইবাটাও নতুন পদক্ষেপ গ্ৰহণ কৰিছে। তাৰ ভিতৰত সাম্প্ৰতিক কালৰ কৰোনা মহামাৰী অতি সংক্ৰমণৰ মাজতো আয়োগে অতিশয় তৎপৰতাৰে সাময়িকভাৱে স্থবিৰ হৈ থকা বিভিন্ন পৰ্যায়ৰ সাক্ষাৎকাৰ লিখিত পৰীক্ষাসমূহ অনুষ্ঠিত কৰিবলৈ উদ্যোগ লোৱাটো অন্যতম। এতিয়া যিসমূহ পৰীক্ষা পেণ্ডিং হৈ আছিলে সেই পৰীক্ষাসমূহ আকৌ তেওঁলোকে এতিয়া আকৌ আপকামিং এক্সাম হিচাপে বা এক্সাম হিচাপে বা পেণ্ডিং প্ৰচেছ যিখিনি আছিলে সেইখিনি আকৌ তেওঁলোকে ষ্টাৰ্ট দিছে, সেই কথাটো কৈছে। আৰু এতিয়া নতুনকৈ এটা সংযোজন কৰা হৈছে পৰীক্ষাৰ ব্যৱস্থাটোৰ প্ৰয়োজনীয় সংস্কাৰৰ, মানে যিটো পৰীক্ষা ব্যৱস্থা আছে তাতে নতুনকৈ ৰিফৰ্ম কৰিব। নিযুক্তি প্ৰত্যাশী পৰীক্ষাৰ্থীসকলৰ বাবে যিসকলে এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে অনলাইন আবেদনৰ ব্যৱস্থা ইতিমধ্যে সক্ৰিয় কৰি তোলা হৈছে। অনলাইন এপ্লিকেশ্যন আপোনালোকে কৰিব পাৰিব। মানে আগতে যিহেতু পোষ্টেল ছাৰ্ভিচত দিবলগীয়া হয়, তেতিয়া পোষ্টেল ছাৰ্ভিচত দিওঁতে কেতিয়াবা বহুত দেৰি হৈ যায়, ডিলে হৈ যায়, ব্ৰাঞ্চত থাকে বা কেতিয়াবা গৈ নাপায়, যিকোনো অসুবিধাৰ সময়ত আচলতে অহাটো দিগদাৰ হৈ যায় বাবে সেইকাৰণে এতিয়া এই পদক্ষেপটো লোৱা হৈছে। এনে অসুবিধা এই অনলাইন ব্যৱস্থাটোৰ দূৰীভূত কৰিব, অৰ্থাৎ যিখিনি ডাকঘৰৰ জৰিয়তে পঠিয়ালে যিটো অসুবিধা হয়। কেন্দ্ৰীয় লোকসেৱা আয়োগৰ সমপাঠ্যক্ৰমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰিব লোৱা সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা 2020ৰ লগত আন পৰীক্ষাসমূহতো এই অনলাইন আবেদনৰ ব্যৱস্থা প্ৰযোজ্য হোৱাৰ জৰিয়তে বাছনি প্ৰক্ৰিয়াক অধিক ক্ষীপ্ৰ কৰি তুলিব বিচৰা হৈছে। এই অনলাইন প্ৰচেছটো 2020 চনৰ যি কম্বাইন্ড কম্পিটিটিভ এক্সাম হ'ব তাত প্ৰযোজ্য হ'ব আৰু অন্যান্য পৰীক্ষাসমূহতো হ'ব। আয়োগৰ আন এক নতুন সংযোজন হৈছে প্ৰাৰ্থীৰ বাবে নিৰ্দিষ্ট কৰা আবেদনৰ পত্ৰ আৰু নিৰ্দেশাৱলীত ইংৰাজী ভাষা লগতে অসমীয়া ভাষাৰ সংযোগকৰণ। এতিয়াৰ পৰা যি এপ্লিকেশ্যন আৰু আপোনালোকৰ আবেদনৰ পত্ৰ সেইটো বাইলিংগুৱেল হ'ব, অৰ্থাৎ ইংৰাজী আৰু অসমীয়া দুটা ভাষাতে, উভয় ভাষাতে থাকিব। উল্লেখযোগ্য যে ইতিমধ্যে আয়োগৰ দ্বাৰা 2018 চনৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰধান লিখিত পৰীক্ষাটোৰ ফলাফল প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে, ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু মহামান্য উচ্চ ন্যায়ালয়ৰ অনাৰেবল হাইকোৰ্টৰ সকাৰাত্মক নিৰ্দেশৰ লগে লগেই যদি পজিটিভ ৰেছপন্স পায় লগে লগে ফলাফল ঘোষিত কৰা হ'ব। ছাবজুডিচ হৈ থকা যিটো কেছ আছে সেই কেছটো যদি উঠি যায় তেতিয়া লগালগ ঘোষণা কৰা হ'ব আৰু সেই অনুসৰি সাক্ষাৎকাৰৰ ভিত্তিত বাছনিৰ চূড়ান্ত তালিকা শীঘ্ৰে সম্পাদনা কৰি অসমৰ অসামৰিক সেৱাৰ ক্ষেত্ৰখনলৈ সময়োপযোগী অৰিহণা আগবঢ়াব পৰা যাব বুলি আশা প্ৰকাশ কৰা হৈছে। আৰু ৰিজাল্ট দিয়াৰ মেইনছৰ ৰিজাল্ট দিয়াৰ লগে লগে তেওঁলোকে
ইণ্টাৰভিউ পৰ্যায়েদি পাতিব আৰু পাতাৰ লগে লগে শীঘ্ৰেই যি প্ৰক্ৰিয়া আছে 2018 চনৰ যিহেতু ইতিমধ্যে বহুখিনি দেৰি হৈছেই সেই প্ৰক্ৰিয়াটো ক্ষিপ্ৰ কৰি তুলিব আৰু সোনকালে সেই প্ৰক্ৰিয়াটো সম্পন্ন কৰিব আৰু লোকসেৱা আয়োগে এনেদৰে নিজৰ যি এতিয়া সময় উপযোগী কাৰণ এতিয়া নিড অফ দ্য আৱাৰ এতিয়া গভৰ্ণমেণ্টক হওক বা অন্যান্য যিখিনি ডিপাৰ্টমেণ্টেই হওক তেওঁলোকক আচলতে এতিয়া বৰ্তমান এক্সিকিউটিভছ লগা হৈছে কাম কৰিবৰ বাবে গেজেটেড অফিচাৰ চ' এইটো সময় উপযোগী এটা অৰিহণা তেওঁলোকে আগবঢ়াব বুলি ইয়াতে কৈছে আৰু ইয়াতে কোৱা হৈছে সচিব অসম লোকসেৱা আয়োগ জৱাহৰ নগৰ খানাপাৰা গুৱাহাটী 781022 এইখিনি প্ৰেছ বিবৃতি তেওঁলোকে দিছে এতিয়া এই প্ৰেছ বিবৃতিটো ইংৰাজীত আমি যদি চাওঁ কেনেধৰণে হ'ব এই বিষয়ে চাওঁ আহকচোন এতিয়া এই যিটো অসমীয়া প্ৰেছ বিবৃতি আমি চালোঁ সেই প্ৰেছ বিবৃতিটো ইংৰাজীত আচলতে ট্ৰান্সলেট কৰিলে কেনেধৰণৰ হ'ব আৰু বস্তুখিনি কেনেধৰণে আপোনালোকে বুজি পাব সেই সুবিধাৰ্থে মই ট্ৰেন্সলেশ্যনটো কৰিছোঁ আৰু ইয়াত কিছুমান ইনএডভাৰ্টেণ্ট ভুল থাকিব পাৰে কিবা টাইপিং এৰৰ হয়তো হ'ব পাৰে আপোনালোকে কমেণ্ট আকাৰে মোক নিশ্চয় জনাব কিবা যদি ইয়াৰ উপৰিও আপোনালোকে জানিব বিচাৰিছে আৰু লগতে এই ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব আৰু কিছু গুৰুত্বপূৰ্ণ তথ্য দিবলৈ আছে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব আহকচোন চাওঁ প্ৰেছ ৰিলিজ Assam Public Service Commission Guwahati Assam Public Service Commission has been rendering services in selection of deserving candidates having merit, capability and experience for various state-level posts in different departments under Government of Assam. Presently has taken many new initiatives towards this direction. It is also notable to see APSC's eagerness to conduct various upcoming examinations and interviews which were earlier pending due to widespread outbreak of COVID-19 pandemic and lockdown in the state. It has also taken some important steps to reform the examination processes and actively working to introduce online application processes for the benefit of candidates. It is also important to mention here that online application process will help to solve the irregularities or delays faced by candidates earlier while pending applications through postal services. Also, this online application process will help to speed up the upcoming combined competitive examination 2020 to be conducted with a new syllabus similar to Union Public Service Commission along with other upcoming examination for the various posts. A whole new addition is that both new application forms and new notification will be issued bilingual now onwards in English as well as in Assamese for the convenience of the candidates. It can also be mentioned here that Commission has almost completed the result process of CCE 2018 main examination and once we receive any positive response from Honorable High Court Guwahati side, main examination results will be declared immediately followed by interview stage. The final recommended list will be prepared and final results will be declared as it is the need of the hour and it will be APSC's contribution towards field of bureaucracy of Assam. এইখিনি কোৱা হৈছিলে আচলতে যিটো অসমীয়া প্ৰেছ বিবৃতি আছিলে লগতে ইয়াতে মই ক'ব বিচাৰিছোঁ this translation is done for the benefits of candidates and it may contain some inadvertent typing errors but translator has tried to justify the translation. As per new syllabus, Assamese was one of the compulsory subjects to so kindly start skilling it. Don't make an excuse that you are from English medium or from some convent school. I am from English medium till my masters. Thank you. All the best. যেহেতু মই নিজে ইংলিছ মিডিয়ামত পঢ়িছোঁ আৰম্ভণিৰ পৰা শেষলৈকে সেয়েহে অসমীয়া আচলতে যিহেতু নতুনকৈ ইন্ট্ৰডিউচ কৰা হৈছে আৰু ওৱান অফ দ্য কম্পালচৰি ছাবজেক্টছ হয় সেয়েহে আমি বৰ্তমান এতিয়া অসমীয়া ছাবজেক্টটোৰ প্ৰতি গুৰুত্ব দিবলৈ আৰম্ভ কৰিব লাগে যদিহে আমি অসম লোকসেৱা আয়োগ ক্লিয়াৰ কৰিব বিচাৰিছোঁ বা এজন ভাল প্ৰশাসনিক বিষয়া হ'ব বিচাৰিছোঁ অসমত এতিয়া আহিছোঁ যিটো 2018 চনৰ কেছ চলি আছিলে সেই কেছটোৰ ক্ষেত্ৰত আমি কি পজিটিভ কথা এতিয়ালৈকে গম পাইছোঁ সেই বিষয়ে চাওঁ আহকচোন ইতিমধ্যে 2019 চনৰ মে মাহতে যিটো কেছ ৰেজিষ্টাৰ হৈছিলে আৰু যি আখুৱা বা অসুবিধাৰ বাবে কেছটো ৰেজিষ্টাৰ কৰা হৈছিলে প্ৰায় আজি এবছৰে সম্পন্ন হৈছেহি
সম্পূৰ্ণ হ'বলৈ হৈছেহি, কিন্তু কেছটো বৰ্তমানো চলি আছে। কিন্তু শেহতীয়াকৈ কা আন্দোলন আৰু কোভিড-19ৰ বাবে আচলতে প্ৰচেছটো অলপমান শ্ল' হৈ গৈছিলে, কিন্তু সেই শ্ল' হৈ থকা প্ৰচেছটো মহামান্য আদালতে, যি গুৱাহাটী মহামান্য আদালত আছে, তেওঁলোকে আকৌ স্পীড আপ কৰিছে। অহাকালি অৰ্থাৎ 4 ছেপ্টেম্বৰ 2020 চনত আপোনালোকে এখন দেখিব পাৰিছে, গুৱাহাটী হাইকোৰ্টৰ PDF হয়, বিভিন্ন ধৰণৰ কেছ ইয়াতে ফাইল হৈ আছে। কিন্তু ইয়াতে যেতিয়া আপোনালোকে ছেকেণ্ড পেজটোত যাব, সেই ছেকেণ্ড পেজটোত গৈ আমাকে আদাৰ মেটাৰ্ছত যেতিয়া যায়, এতিয়া ইয়াতে চাব পাৰিব আপোনালোকে নিশ্চয়। ইয়াতে দিছে AI চিভিল চিল কভাৰ ৰিপৰ্টছ আৰ উইথ জইণ্ট ৰেজিষ্ট্ৰাৰ জুডিচিয়েল। এতিয়া কথাটো হৈছে যে হয়তো এইটো বেলেগৰ কিবা IPSCৰ দ্বাৰা কণ্ডাক্টেড কিবা অন্য এক্সাম আদিৰ হয়তো এইটো কমপ্লেইন হ'ব পাৰে, যিহেতু চিভিল লিখা আছে ইয়াতে, হয়তো চিভিল ইঞ্জিনিয়াৰিং আদিৰ কিবা হ'ব পাৰে। এই বিষয়ে মই এই তথ্যটো এতিয়ালৈকে ভালদৰে গম পোৱা নাই। কিন্তু এই কেছটোৰ হিয়াৰিঙৰ লগতে অন্য যিকেইটা আমাৰ ইম্পৰ্টেণ্ট কেছ আছিলে, অৰ্থাৎ WPC 32282019, এইটো আপোনালোকে নিশ্চয় জানে, ছায়েদা মিছেলা নাজাৰ দ্বাৰা দিয়া হৈছিলে আৰু অন্যান্য প্ৰাৰ্থীসকলৰ দ্বাৰা। ইয়াতে সেই কেছটোৰ আচলতে হিয়াৰিং 4 তাৰিখে হ'ব, পিছবেলা সময়টো দিয়া হৈছে, আপোনালোকে নিশ্চয় ইয়াতে চাব পাৰিব। ইয়াত দিয়া হৈছে যে 1 পৰা 10লৈকে আগবেলা মৰ্ণিং ছেশ্যনত হ'ব আৰু 11 পৰা 27লৈকে আফটাৰনুন ছেশ্যনত হ'ব। চ' যিহেতু এইটো 16 নম্বৰ হয়, সেইকাৰণে আফটাৰনুন ছেশ্যনত হ'ব। আৰু এই তিনিটাই তথ্য আছিলে আপোনালোকক জনাবৰ বাবে। আশা কৰিছোঁ সকলোৰে ভাল হোৱাকৈ কিবা এটা ভাল ফলাফল নিশ্চয় কালিলৈ ওলাব, আৰু কোনো যাতে ডিজাৰ্ভিং কেণ্ডিডেটেই বাদ পৰি নাযায়, আৰু পাবলগীয়া প্ৰাপ্যখিনি যাতে সকলোৱে পাওক, আমি সকলোৱে বিচাৰিছোঁ সকলোৰে ভাল হোৱাটো। আৰু যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।